কারণে এইবিলাক মানসিক ভাৰসাম্য হেৰুৱা ব্যক্তি, মানসিক পাগল, দালাল হয়, চোৱা চেলেকা হয়, চামচা হয়, ভৰি চেলুকুৱা হয়, এইবিলাক সমাজ জামাতৰ পৰা বহিষ্কাৰ কৰিব। যে নহওক এই আমাৰ ঈদ আহি আছে, ঈদৰ বিভিন্ন বক্তা বিভিন্ন ধৰণৰ আজাহাৰী কিছুমান আছে আমাৰ অসমত, বিভিন্ন ধৰণৰ বক্তব্য দি থাকে। মই এটা নাম ক'লেও মানে আপোনালোকে গম পাইছে অলৰেডি। এই আজাহাৰীটো আচলতে বিভিন্ন ধৰণৰ বক্তব্য দি থাকে, এই আজাহাৰীৰ বিষয়ে আপুনি কি ক'ব? আচলতে যিজন ব্যক্তিৰ কথা আপুনি মোক সুধিছে, এজন মানসিক ভাৰসাম্য হেৰুৱা এজন হিন্দুত্ববাদী দালাল বুলি ক'লেও ভুল নহয়। আৰু এইটো কিবা ৰাজনৈতিক নেতাসকলৰ চোৱা চেলেকা মানুহ। 1-1.5 মাহ আগত মোৰ লগত ডিবেট অলপ সময় হৈছিল মোৰ পেজৰ মাজত, আৰু তেতিয়া মই তাক কাফিৰৰ ফতোৱা দিছিলোঁ। আজিলৈকে সি তাৰ ওপৰৰ পৰা কাফিৰৰ ফতোৱা সি খণ্ডন কৰিব পৰা নাই। মই তেতিয়া তাৰ মুখত কৈছিলোঁ যে তই কাফিৰ হৈ গৈছ, দিনে ইছলামৰ পৰা তই খাৰিজ। এইটো ফতোৱা তাৰ ওপৰত মোৰ ফালৰ পৰা লগো আছে। মই কৈছিলোঁ, আহ্বান জনাইছিলোঁ, তোৰ যদি সৎ সাহস আছে এইটো ফতোৱাৰ খণ্ডন কৰি দেখুওৱা। আজিলৈকে তাৰ সৎ সাহস নহ'ল, আৰু কিয়ামতলৈকে তাৰ সৎ সাহস নাই মোৰ তাৰ ওপৰত যিটো কুফুৰৰ ফতোৱা দিছোঁ এই কুফুৰৰ ফতোৱা খণ্ডন কৰিবলৈ। আৰু মই তেওঁৰ বিষয়ে এতিয়া আৰু কোনো ধৰণৰ মাত নামাতো, কাৰণ মই নিজে তেখেতক কুফুৰৰ ফতোৱা দিছোঁ। দিন ইছলামৰ পৰা যিহেতুকে ওলাই গৈছে, এজন আমাৰ বাউণ্ডাৰীৰ বাহিৰৰ এজন ব্যক্তি সম্পৰ্কে আৰু দ্বিতীয়বাৰ কোনো ধৰণৰ মন্তব্য কৰা মই নিবিচাৰোঁ। মই অসমবাসী ৰাইজক এটাই আহ্বান জনাম যে কৰবাৰ পৰা কোনোবা এজন টপকি আহিলে বিভিন্ন ধৰণৰ এটা মন্তব্য দি দিব, সেয়া ইছলাম হৈ নাযায়। ইছলাম হ'ল কোৰআন সুন্নাহ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তাৰাকতু ফিকুম আমৰাইনে লান তাদিল্লু মা তামাসসাকতুম বিহিমা কিতাবাল্লাহি ওয়া সুন্নাতা রাসূলিহি। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম দিনে ইছলাম কিতাব ও সুন্নতত যিখাৰ কথা আছে সেইটোহে দিনে ইছলাম। কাৰোবাৰ বিবেক, কাৰোবাৰ বুদ্ধি, কাৰোবাৰ গৱেষণাৰ জৰিয়তে দিনে ইছলাম কিন্তু নচলে। দিনে ইছলাম একমাত্ৰ চলিব কোৰআন সুন্নাৰ জৰিয়তে। এই কাৰণে এইবিলাক মানসিক ভাৰসাম্য হেৰুৱা ব্যক্তি, মানসিক পাগল, দালাল হয়, চোৱা চেলেকা হয়, চামচা হয়, ভৰি চেলুকুৱা হয়, এইবিলাক সমাজ জামাতৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু মই দেখা পাইছোঁ বিভিন্ন মাধ্যমত আমাৰ আলহামদুলিল্লাহ অসমৰ মুছলিম জনসাধাৰণে তেখেতক এলাগিয়ে কৰিছে, এঘৰীয়াই কৰিছে। মইতো শুনা পাইছোঁ ঘৰৰ পৰা হেনো তেখেত আৰু ওলাবই নোৱাৰে। তো তেনে এটা পৰিস্থিতিৰ পিছতো তেওঁ সম্পৰ্কে আৰু কোনো ধৰণৰ মন্তব্য দিব লাগে বুলি মই নাভাবোঁ। মোৰ ফালৰ পৰা এটা প্ৰত্যাহ্বান থাকিল, মই যিটো কুফুৰৰ ফতোৱা তেখেতৰ ওপৰত লগাইছোঁ, যদি সৎ সাহস আছে খণ্ডন কৰি দেখুৱাওক। তেখেত যে কাফিৰ নহয়, তেখেত নিজকে মুছলিম বুলি প্ৰমাণ কৰি দেখাওক। মই কাফিৰ বুলি প্ৰমাণ কৰি তেখেতৰ মুখতে দেখোন কৈছোঁ। তাৰপিছত হাঁহি আছিল। মোৰ পেজত ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। এইখিনিয়ে ক'ব লগা। আচ্ছা, তো অলৰেডি আপোনালোকে গমেই পাইছে যে কোনটো আজাহাৰীৰ বিষয়ে কৈছে। যিহেতু আমি সেইটো নাম ধৰা নাই, গতিকে আপোনালোকে বুজি ল'ব। পিছলৈ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব।